আজি ডিফেন্স লয়াৰেও সময় বিচাৰিছিল, তেওঁলোকে যেনেদৰে সদায় বিচাৰে। কিন্তু মাননীয় ন্যায়পালিকা নতুন যিগৰাকী বিচাৰপতি আহিছে তেখেত মহোদয়ে এই কথাটো কৈছে যে এতিয়াৰ পৰা ডে টু ডে যিহেতু হ'ব, আগবেলাও হ'ব পিছবেলাও হ'ব, সময় তেনেকৈ লৈ পেলাই কৰা হ'ব। গতিকে ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলি এটা আমি আশা দেখিছো আৰু সোনকালে কিবা এটা ভাল সংবিধান আমি পাম বুলি সেয়া আশা কৰিছো। কাৰণ আমি সকলো কথা খুব বিশ্বাসেৰে আস্থাৰে লৈ আছো আৰু ভাল এটা পজিটিভ মন লৈ সদায় কোৰ্টলৈ আহিছো। সেইখিনি সকলোৱে আমি প্ৰাৰ্থনা কৰিছো যে সকলোবোৰ ভাল হওক। জুবিনৰ কাৰণে যিটো পাব লাগে তেওঁ সদায় ন্যায্য সেইখিনি তেওঁ পাওক আৰু বিচাৰ প্ৰক্ৰিয়াটো একদম কটকটীয়া হওক, ভাল হওক। এতিয়া আজি প্ৰথম দিনাখন যিহেতু অমৃত প্ৰভাৰ সেইখিনি আধৰুৱা হৈ আছিল যোৱাবাৰ, এতিয়া আজি আমাৰ ডিফেন্সে সেইখিনি প্ৰেজেণ্ট কৰিলে আৰু যিহেতু নতুনকৈ কোৰ্টখন বহিছে গতিকে আমাৰ যিটো চাৰ্জ হিয়াৰিংখিনি আকৌ এবাৰ কৰিব লগা হ'ব, যিটো কামাৰ ছাৰে ইতিমধ্যে কৈছে। গতিকে সেইটো আকৌ এবাৰ হ'ব, অলপ দুদিন সময় হয়তো আৰু যাব তেনেকে, কিন্তু অতি ক্ষিপ্ৰতাৰে হ'ব। কাইলৈ এতিয়া শ্যামকানু মহন্তৰ আগবেলা 10:30 বজাৰ পৰা আৰু সিদ্ধাৰ্থ শৰ্মাক সময় দিছে 2-2:30 বজাত, তেনেকে সময়টো যেনেকে মিলি যায় তেনেধৰণে কৰা হ'ব। গতিকে সেইখিনি কাইলৈও থাকিব আৰু কাইলৈ এটা ইম্পৰ্টেণ্ট দিন, সেইকাৰণে আমি সকলোৱে সেই দিনলৈ আশা কৰি আছো। কেনেদৰে তেওঁলোকে কি আগবঢ়ায় সেইখিনি কথা আমি চাম আৰু তাৰপিছত আমাৰ প্ৰজিকিউটৰে সেইখিনি উত্তৰ দিব পিছত। গতিকে এটা নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি সকলোৱে প্ৰাৰ্থনা কৰিছো আমি বিচৰা মতে সকলো হওক।